ৰাম পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে। ঘোষাটো যদি শুনিছে তেনেহ'লে গম পায় সংসাৰক সাগৰৰ সৈতে তুলনা কৰা হৈছে। সংসাৰখন কিয় সাগৰ? সাগৰখন কিমান বিশাল? এই সংসাৰো বিশাল সাগৰৰ দৰেই নেকি? সাগৰত যেতিয়া নাও মেলি দিব, সাগৰত অনবৰত ঢৌ থাকিব। কোনোবাটো ঢৌ ডাঙৰ, কোনোবাটো সৰু, কিন্তু ঢৌৰ সৈতে খেলা কৰি কৰিয়ে আগুৱাই যাব লাগিব। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱদ গীতাত সাগৰ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ কথা কৈছে। সমুদ্ৰত বিভিন্ন নদ নদীৰ জলৰাশি মিলিত হোৱাৰ পিছতো সমুদ্ৰক ক্ষোভিত কৰিব নোৱাৰে। অৰ্থাৎ সাগৰত যিমানেই পানী বৈ নাহক কিয় সাগৰ একেই থাকিব। ঠিক একেদৰেই কামো তেনেদৰে স্থিতপ্ৰজ্ঞ ব্যক্তিৰ মাজত প্ৰবিষ্ট হৈও তেওঁক বিক্ষুব্ধ কৰিব নোৱাৰে। ইয়াৰ উপৰি তেওঁই শান্তি লাভ কৰে। গতিকে আপুনি যদি আজি এনেকৈ বুজি লয় কথাবোৰ, সমুদ্ৰত ঢৌ আহিব, মনুষ্য জীৱনতো কৰ্ম থাকিব, ঢৌ থাকিব, উত্থান পতন থাকিব, আৰু এই সকলোবোৰৰ মাজেদিয়ে মনুষ্য আগবাঢ়ি যাবই লাগিব। ঠিক সমুদ্ৰৰ ঢৌত তুলুং ভুতুংকৈ গৈ থকা নাওখনৰ দৰেই ঢৌ খেলি খেলি আগুৱাই আগুৱাই। তথাপিও কিছুমান সমস্যাই মানুহৰ জীৱনটো এনেকুৱা কৰি পেলায় যেন সকলো ৰাস্তাই বন্ধ হৈ পৰা যেন লাগে। সকলো পিনৰ পৰাই চেপি খুন্দি ধৰা যেন লাগি উশাহ ল'বলৈকে কষ্ট পোৱাৰ দৰে হৈ পৰে। আচলতে আমাৰ মানুহৰ জীৱনৰ মূল সমস্যাটো কি জানে? আমি আমাৰ অনিয়ন্ত্ৰিত মনটোক থান-থিত লগাব নোৱাৰোঁ। মন সন্দৰ্ভত আৰু এটা শ্লোক মনত পেলাই দিছোঁ আপোনাক। বন্ধুৰাত্মনা দষ্টস্য যেন তৈবাত্মনঃ জিতঃ অনাত্মনস্তু শত্ৰুতে বৰ্তে তা মত্যৈব শত্ৰুৱত। অৰ্থাৎ যি পুৰুষে মনক বশ কৰিছে, মনেই বন্ধু, আৰু যিয়ে মনক বশ কৰিব পৰা নাই তেওঁৰ মনেই শত্ৰু। আজি আপোনাৰ মোৰ বহু সমস্যাৰ মূল কাৰণ এই মনটো। যিটো কথাত মনটোৱে বেছিকৈ লগাই দিয়ে আপোনাক, যিটো কথাত লগাব নালাগে, যিটো কথা ঘটি যায় আপোনাৰ লগত, পিছত মনটোৱে আপোনাক কুতুৰি থাকে, মই বৰ দুখ পালোঁ, মই বৰ অপমানিত হ'লোঁ, মই বৰ কষ্ট পালোঁ। এনেকুৱা কিছুমান কথা মনলৈ আনি মনটোৱে আপোনাৰ সমস্যাটো বঢ়াই তোলে। গতিকে চিন্তা কৰক, মানে চিন্তা কৰিব কি নালাগে, কেনেকৈ মনটোৱে আপোনাক বশীভূত কৰি সমস্যা বঢ়াই দিয়ে। মনটোক মাজে মাজে কওক বাদ দিয়াহে, মনটোক মাজে মাজে ইগন'ৰ কৰিবলৈ শিকাওক। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল মনটো নিয়ন্ত্ৰিত কৰাটো খুবেই কঠিন। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল অভ্যাসৰ দ্বাৰা মনুষ্যই যিকোনো অসম্ভৱ যেন লগা কামো সম্ভৱ কৰি তুলিব পাৰে। আৰু এটা কথা, সাগৰত প্ৰচণ্ড ঢৌ আহিব বুলি প্ৰত্যেকজন নাবিকেই জানে। ঢৌত নাও বা জাহাজখন নিয়ন্ত্ৰণৰ বাহিৰত যাব পাৰে বুলিও জানে। এই কথা জানে বুলিয়ে কিন্তু সমুদ্ৰ তীৰত নাবিক বহি নাথাকে। ঢৌৰ কথা জানি, সমুদ্ৰত অহা ধুমুহাজাকৰ কথা জানিও নাবিকে জাহাজ বা নাওখন লৈ আগুৱাই গৈ থাকে। আপুনি মই কোন কোটা? এই সংসাৰ সাগৰৰ ধুমুহা, ৰদ, বৰষুণ, প্ৰচণ্ড ঢৌ সকলোৰে মুখামুখি হৈ আগুৱাই গৈ থাকিবই লাগিব। মনত ৰাখিব, আমাৰ জীৱন নাৱৰ গুৰি বঠা আমি নিজেই ধৰিব লাগিব। তাত বাহিৰে এই পৃথিৱীত অন্য ভাল উপায় নাই। নিজে আগুৱান হৈ পাৰ হ'ব লাগিব সংসাৰ সাগৰ। যদি এতিয়াও সংসাৰ সাগৰ পাৰ হ'বলৈ আপুনি অপাৰগ বুলি ভাবিছে, তেনেহ'লে ভগৱান শ্ৰীকৃষ্ণই নিজকেই সাগৰ বুলি কৈছিল। সমস্ত জলাশয়ৰ মাজত ময়েই সাগৰ। জগতৰ সমস্ত ভূত প্ৰাণীৰ সৃজনকৰ্তা, পালনকৰ্তা, সংহাৰকৰ্তা আপোনাৰ সৈতে আছে। গতিকে এনেকৈ নাভাবিব যে এই বিশাল সমুদ্ৰবক্ষত আপুনি তেনেই অকলশৰীয়া। ভগৱান শ্ৰীকৃষ্ণও আপোনাৰ ওচৰতে আছে। ভগৱানে কি কৈছে? মনক নিয়ন্ত্ৰণ কৰা। মনক নিয়ন্ত্ৰণ কৰাৰ শক্তি একমাত্ৰ মনুষ্যক দিছে ভগৱানে। তথাপিও মনুষ্যৰ ভুল হৈ যায়, ভুল কৰি পেলাওঁ আমি মনুষ্যই। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, এই পৃথিৱীত জীৱনৰ প্ৰতিটো খোজ যদি আপুনি মই সাৱধানে দিব নোৱাৰোঁ, তেনেহ'লে এটা সৰু ভুলেই আপোনাৰ মোৰ জীৱন বিষময় কৰি পেলাব। ভুলবোৰ শুধৰাই আগুৱাই গ'লেই জীৱন সাৰ্থক হ'ব আমাৰ। এনেকুৱা নহয় যে জীৱনত আপুনি কোনোদিন ভুলেই নকৰিব। ভুল হৈ যায় মানুহৰ জীৱনত, কিন্তু কিছুমান এনেকুৱা মুহূৰ্তও আহে য'ত এটা সাধাৰণ ভুলেই জীৱনটো নৰকতুল্য কৰি পেলায়। তেনে ভুল যাতে আপুনি নকৰে, বা তেনে ভুল হ'লেও যাতে শুধৰাই ল'ব পাৰে, সেইবাবেই আজি আপোনাক কৈছোঁ সংসাৰ সাগৰ কেনেকৈ পাৰ হ'ব। কোনোবাই আপোনাক ক'ব পাৰে ঈশ্বৰৰ ইচ্ছা আৰু প্লেন মতেই আপোনাৰ দ্বাৰা ভুল কৰোৱা হৈছে। এয়া সঁচা জানো? সঁচা কথাটো হ'ল, ভগৱানে আপোনাৰ মোৰ সম্পূৰ্ণ মংগলময় জীৱন বিচাৰে। ভগৱান শ্ৰীকৃষ্ণই বিচাৰে অন্তৰাত্মা শুদ্ধ কৰি আমি যাতে ব্ৰহ্ম নিৰ্বাণ লাভ কৰোঁ, ভগৱত ধাম লাভ কৰোঁ। সেইকাৰণেই প্ৰশ্ন,
মনুষ্যৰ কৰণীয় কি অকৰণীয় কি। এই গোটেইখিনি কথা বুজাই থৈ গৈছে ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত। আমি মনুষ্যই ভুল কৰোঁ, ভগৱানে নিবিচাৰে আমি ভুল কৰাটো, কিন্তু আমি যেতিয়া ভুল কৰোঁ সেই ভুলো ভগৱানৰ প্লেনৰ অংশ হৈ যায়, কাৰণ সেই মতেই আমি কৰ্মফল পাওঁ। কৰ্মফল কি হ'ব? ভুল কৰ্ম অনুসৰি ঠিক হৈ আছে আপোনাৰ মোৰ কৰ্মফল কি হ'ব? আমি যেতিয়া মনৰ দ্বাৰা পৰিচালিত হৈ জড়জগতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ইন্দ্ৰিয় গ্ৰাহ্য সুখৰ বাবে ভুল কৰোঁ, তেতিয়াও কিন্তু ভগৱানে কিবা নহয় কিবা ৰূপত আমাক উপযুক্ত পথ দেখুৱাই থাকে। বেছিভাগ সময়ত আমি ভুল কৰি ভুল বুলি গম পায়ো শুধৰণিৰ চেষ্টা নকৰি বাৰে বাৰে যেতিয়া একেটা ভুলকেই কৰি যাওঁ, তেতিয়া আৰু উপায় নাথাকে। এই যে ভগৱান শ্ৰীকৃষ্ণই কৈছে মনেই জীৱনত পৰম বন্ধু পৰম শত্ৰু, যদি মনৰ ভাল কথাবোৰ শুনি আগবঢ়া যায় মন তেতিয়া পৰম বন্ধু জীৱৰ, আৰু মনৰ ইচ্ছাত নিষিদ্ধ জগতত ভৰি দিলেই মনেই আপোনাৰ পৰম শত্ৰু। এটা উদাহৰণ দিওঁ আপোনাক। আপুনি গাড়ী চলাই গৈ আছে বা কোনো এখন গাড়ীত উঠি নতুন ঠাই এখনলৈ গৈ আছে। এতিয়া আপোনাৰ গাড়ীখন যদি যাব লাগিছিল বাওঁফালে, ঘূৰালে সোঁফালে। অলপ দূৰ যোৱাৰ পিছত ৰাস্তা ভুল হোৱা বুলি আপুনি গম পাই গ'ল। এতিয়া ৰাস্তা ভুল বুলি গম পাই আপুনি যদি উভতি সঠিক ৰাস্তালৈ নাহে, তেনেহ'লে আপুনি গন্তব্যস্থান নাপায়গৈ। আমি মনুষ্যই কৰা ভুলবোৰো ঠিক তেনেকুৱাই। কেতিয়াবা গম নোপোৱাকৈ ভুল হৈ যায়, কিন্তু ভুল হোৱাৰ পিছত আমি গম পাওঁ কিয় ৰাস্তা ভুল হোৱাৰ দৰেই সেই ভুলো শুধৰাই আগবাঢ়িব পাৰি। আমাৰ মনুষ্যৰ প্ৰতিটো ভুলৰ ক্ষেত্ৰতে অন্তৰাত্মাই কৈ দিয়ে এইটো কৰিব নালাগিছিল, কিন্তু ভুল কৰিলেও যে শুধৰাব লাগে তাৰ এটা ছিষ্টেম ইনবিল্ড আমাৰ শৰীৰ মন আত্মা মনুষ্য সত্তাত আছে। যদি ভুল হৈ গৈছে ইতিমধ্যে, ভগৱান শ্ৰীকৃষ্ণত সমৰ্পণ কৰক। ভগৱানক একান্ত মনে কওক, শুদ্ধ পথ দেখুৱাই যাতে আপোনাক মোক আগুৱাই নিয়ে। ভগৱান শ্ৰীকৃষ্ণক হৃদয়ত ধাৰণ কৰি লৈ আপুনি কোনহতে সেই ভুলৰ সৈতে সহবাস কৰিব। সেয়ে ভগৱান শ্ৰীকৃষ্ণই স্বয়ং কৈছে আমাক, ঈশ্বৰঃ সৰ্বভূতানাম হৃদয়ৰ্জুন তিষ্ঠতি ব্ৰাহ্ময়ণ সৰ্বভূতানি যন্ত্ৰাৰোহানি মায়া। অৰ্থাৎ অৰ্জুন, ঈশ্বৰ সকলো ভূত প্ৰাণীৰ হৃদয়ত বাস কৰে। ইমান ওচৰত থাকিও মানুহে কিয় নাজানে? মায়াৰূপী যন্ত্ৰত আবদ্ধ হৈ সকলো লোক ভ্ৰমবশত ঘূৰি থাকে, সেইকাৰণে নাজানে। এই মায়াই হ'ল আপোনাৰ মোৰ জীৱনৰ ডাঙৰ বাধা, যাৰ কাৰণে ভুল হৈ যায়। মায়া মানে ভৱিষ্যতলৈ আকাল হ'ব বুলি ভাবি উৎকোচ লৈ পতি পত্নী সকলোৱে মিলি মায়াত অধিক সুখ ল'ম বুলি বেয়া পথেৰেও মনুষ্যই ধন ঘটে। কিন্তু ইহলোক বা পৰলোকত কতোৱেই যে কোনেও কাৰো পাপৰ ভাগ নলয় বা ল'ব নোৱাৰে, সেই কথা মনুষ্যই নাজানে। বাৰে বাৰে ভুল হৈ আছে আমাৰ, বাৰে বাৰে শুধৰাই আছে, শুধৰাই আগবাঢ়ক। ভগৱান শ্ৰীকৃষ্ণতকৈ ডাঙৰ গুৰু আৰু কোনো নাই। ভগৱান শ্ৰীকৃষ্ণই গীতাত আৰু কৈছিল, তুমি যদি সদায় স্মৰণ কৰা, প্ৰাৰ্থনা কৰা, মই তোমাৰ সকলো বাধা বিঘিনিত আগবাঢ়ি যাবলৈ নিৰ্দেশনা দিম। যদি অহংকাৰ চন্ন হৈ তুমি মোৰ উপদেশ নুশুনা, ধ্বংস হৈ যাবা। এইটো আছিল শ্ৰীমদ ভাগৱত গীতাৰ 18 নম্বৰ অধ্যায়ৰ 58 নম্বৰ শ্লোক। ভগৱানে কেতিয়াও কোৱা নাই ঢৌবিহীন সাগৰ পাবা বুলি। ভগৱানে কৈছে প্ৰচণ্ড ঢৌৰ মাজতো উপঙি যাবলৈ শক্তি দিম বুলি। গতিকে আশা কৰোঁ বুজি পাইছে, সংসাৰ সাগৰত প্ৰচণ্ড ঢৌ আহিব, সমস্যাৰ ঢৌ। এই সমস্যাৰ ঢৌৰ মাজত উপঙি থাকি আগুৱাই যোৱা জাহাজখনৰ নামেই শ্ৰীমদ ভাগৱত গীতা। শুনি থাকিব সদায়, উপঙি গৈ থাকিব সংসাৰ সাগৰত। আপুনি মই আমি সকলো একেলগেই পাৰ হ'ম সংসাৰ সাগৰৰ এই বৈতৰণি। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।